ছাতা জনপ্ৰিয় এনজিঅ'ৰ উদ্যোগত প্ৰথম বাৰ্ষিক জুবিন গাৰ্গ সোঁৱৰণী ট্ৰফী GPL ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভ হয়। নলবাৰী জিলাৰ দৌলাশালস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ খেলপথাৰত IPL ক্ৰিকেটৰ আৰ্হিত আয়োজিত এই প্ৰতিযোগিতা 22, 23, 24 আৰু 25 জানুৱাৰী 2026 তাৰিখলৈকে চলিব। প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে যুৱ নেতা মানিক আলীয়ে। উদ্বোধনী অনুষ্ঠানত খেল আৰম্ভ কৰাৰ আগতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপস্থিত গণ্যমান্য ব্যক্তি আৰু ক্ৰীড়া অনুৰাগীসকলে। খেলসমূহত আম্পায়াৰৰ দায়িত্ব পালন কৰে ভৱেন শীল আৰু ৰাহুল আমিনে। প্ৰতিযোগিতাৰ প্ৰথম খেলখন অনুষ্ঠিত হয় ছাতা ইফাত দল আৰু ছাতা। এই প্ৰতিযোগিতাই অঞ্চলটোত ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ লগতে যুৱ সমাজক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰিছে আয়োজকসকলে। বিশেষকৈ আমাৰ ছাতা জনপ্ৰিয় এনজিঅ'ৰ প্ৰথম বাৰ্ষিক CPL জুবিন গাৰ্গ সোঁৱৰণত অনুষ্ঠিত কৰা হৈছে আৰু এই খেলখন আজি উদ্বোধনী ইতিমধ্যে আৰম্ভ হ'ল, উদ্বোধনী হৈছে। গতিকে এই খেলৰ জৰিয়তে বিশেষকৈ আমাৰ ছাতা গাঁৱৰ বহুতখিনি পৰিয়ালৰ যুৱকসকল মানে বিভিন্ন ধৰণৰ সুবিধা উপভোগ কৰিছে। যেনে ধৰণৰ চাকৰি বাকৰি, প্ৰাইভেট কিছুমান কোম্পানীত এই খেলা ধূলাৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱন সংস্থাপনৰ এটা ব্যৱস্থা উলিয়াব পাৰিছে। গতিকে সেইকাৰণে আমি প্ৰত্যেক বছৰে ছাতা গাঁৱৰ পৰা CPL ক্ৰিকেট খেল, ভলীবল খেল, ফুটবল খেল, যিবিলাক খেলৰ জৰিয়তে মানে শাৰীৰিক চৰ্চা হয় সেইখিনি খেল আমি অনুষ্ঠিত কৰোঁ। এইটো আমি আমাৰ যিমান দিনলৈ আমি আমাৰ যুৱ চাম উঠি আহিব সিমান দিনলৈ এইটো বস্তু চলিয়ে থাকিব, প্ৰতি বছৰে চলিব। এইটো 20,001 টকা আৰু 15,001 টকা। আমাৰ এই খেলৰ জৰিয়তে নৱপ্ৰজন্মক কি আহ্বান জনাব? মই বিশেষকৈ এই খেলৰ জৰিয়তে নৱপ্ৰজন্মৰ ল'ৰাখিনিক এইখিনিয়ে ক'ব বিচাৰিছোঁ যে বৰ্তমান যিখিনি ল'ৰা মানে বিভিন্ন ড্ৰাগছ, জুৱা, মদ এই বিভাগত লিপ্ত হৈ আছে, সেই ল'ৰাখিনিক আমাৰ এই খেলৰ মাধ্যমত তেওঁলোকক এইখিনিয়ে জনাব বিচাৰিছোঁ যে আপোনালোকে সেইবিলাক বাদ দি কুপ্ৰথা বাদ দি আপোনালোকে খেল জগতত আহক, আপোনালোকৰ নিজৰ জীৱন মানে সাৰ্থক হ'ব। গতিকে আমি সেইখিনি পদক্ষেপো আমি ছাতা যিখিনি আমাৰ যুৱ চাম তেওঁলোকৰ পৰা এইখিনি আমি পদক্ষেপ লৈ আছোঁ। মদ, গাঁজা, জুৱা এইবিলাক খেলৰ পৰা আমি যুৱসকলে নিষিদ্ধ কৰাৰ কাৰণে বহুত চেষ্টা কৰি আছে আৰু